কথা কয় ফটোৱে কথা কয় আপুনি যিমানেই চাফাই দিয়ক যে আপোনাৰ শামকানু মহন্তৰ লগত ভাল সম্পৰ্ক নহয়, কিন্তু ফ্লাইটতেই হওক বা ক'ৰবাৰ অনুষ্ঠানতেই হওক, বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ বিভিন্ন পোচাকত আপোনাৰ তাৰ লগত ফটো আছে আৰু সেই ফটোবিলাকে কথা কয়, ছবিয়ে কথা কয়। গতিকে আপুনি যিমানেই চাফাই দিয়ক, অসমৰ মানুহে বুজি পাইছে বা বুজিব পাৰিছে যে আপোনাৰ সম্পৰ্ক ভাল নে বেয়া, তাৰ লগত সম্পৰ্ক আছেনে নাই। আকৌ যদি আপোনাৰ পত্নী মামী ৰিণিকী ভূঞা ডাঙৰীয়ানীৰ ফটো দেখা যায়, ছেইম তেনেকুৱা ৰিণিকী ভূঞা ডাঙৰীয়ানীৰ লগতো শামকানু মহন্তৰ বহুতো ফটো আছে। এতিয়া আপুনি কৈ আছে যে মুকলি চিঠি আৰু লাইভ আহি অসমীয়া মানুহৰ ধৈৰ্যৰ লগত খেলা নকৰিবলৈ। আপুনিও কিন্তু আকৌ এই কথা লাইভত আহি কৈছে, লাইভত আহি আপুনি কৈছে ছেইম। আপোনাৰ প্ৰশাসনে গৃহ বিভাগে কি কৰি আছে, কি কৰি আছে? আজি 9 দিন হ'ল আপোনাৰ গৃহ বিভাগে কি কৰি আছে? সিদ্ধাৰ্থ শৰ্মাইতো চিঠিখনত উল্লেখ কৰিছে সি দিল্লীত আছে বুলি। অসমৰ পৰা দিল্লী কিমান দূৰ, কিমান সময় লাগে তাক উদ্ধাৰ কৰিবলৈ বা অসমত আনিবলৈ? মানুহে যে সন্দেহ কৰিছে বা মানুহৰ সন্দেহ উপজিছে, প্ৰথমটো ফটোবিলাকৰ পৰা ছবিবিলাকৰ পৰা সন্দেহ উপজিছে। এতিয়া আপোনাৰ যি লেহেমীয়া গতি আৰু ফেচবুক লাইভত আহি মোৰ নিচিনা নৱপ্ৰজন্মক আৱেগিক কৰিব বিচাৰিছে যে হয় মুখ্যমন্ত্ৰীয়ে সঁচাকৈয়ে লাইভত আহি ধমক দি আছে। আৰে এতিয়া ধমক দিয়াৰ সময় নেকি? কাৰোবাক সতৰ্ক দিয়াৰ সময় নেকি? আজি 9 দিন পাৰ হ'বলৈ গৈ আছে, লাইভত আহি ধমক দিলে আৰু লাইভত আহি আমি নৱপ্ৰজন্মক ইমোশ্যন আৱেগিক কৰি দেখুৱালে হ'ব নেকি যে হয় মই জুবিন গাৰ্গৰ হৈ ন্যায় বিচাৰি তদন্ত চলাই আছোঁ, ধমক দি আছোঁ, সতৰ্ক কৰি দি আছোঁ? এইবিলাকৰ সময় নেকি? যিজনে নিজে উল্লেখ কৰিছে সি দিল্লীত আছে, ভালকৈ অসমীয়া ক'ব নোৱাৰা মানুহ এজনে ইমান ধুনীয়াকৈ অসমীয়াত চিঠি এখন লিখি দিয়ে। সেই চিঠিখন লিখি দিয়া মানুহজন কোন? সেইজনটো নিশ্চয় অসমতে আছে, তাক ওলাওক, সি ক'ত আছে? সি ক'ব পাৰিব শামকানু মহন্ত ক'ত আছে, সিদ্ধাৰ্থ শৰ্মা ক'ত আছে। আপুনি তাক ওলাওক। এইবিলাক মানুহক আৱেগিক কৰি ইমোশ্যন কৰি দেখুৱালে নহ'ব নহয়। ওলাওক প্ৰথমে। ইমান লেহেমীয়া গতিত কাম চলালে নহ'ব। আৰু সম্পৰ্ক যে শামকানু মহন্তৰ লগত আপোনাৰ ভাল সেয়া আমি প্ৰত্যেকেই জানো। ছবিয়ে কথা কয়, বিভিন্ন ধৰণৰ বিভিন্ন পোচাকত আপোনাৰ তাৰ লগত ফটো আছে, আপোনাৰ পত্নীৰো ফটো আছে। গতিকে সেয়ে সকলো মানুহৰ সন্দেহ উপজিছে যে তাৰ বাবেই চাগে ভাল সম্পৰ্ক থকাৰ বাবে আপুনি তীব্ৰ গতিত কাম কৰা নাই, আপোনাৰ প্ৰশাসনে গৃহ বিভাগে কাম কৰা নাই, সেয়ে মানুহৰ সন্দেহ উপজিছে।